নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন চেনেল নৰ্থ ইষ্ট মিডিয়া বাহনসকলে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি চৰ্চা কৰিব বিচাৰিছোঁ, আলোচনা কৰিব বিচাৰিছোঁ এটি নতুন বিষয়। ভাৰতৰ হাৰিয়ানাত নতুনকৈ স্থাপিত হোৱা এটা নতুন কোম্পানী 22 মটৰ্ছ প্ৰাইভেট লিমিটেড। 22 মটৰ্ছ প্ৰাইভেট লিমিটেডে এখন নতুনকৈ ইলেক্ট্ৰিক স্কুটাৰ বজাৰত মুকলি কৰিছে, আৰু এই স্কুটাৰখনক লৈ বৰ্তমান খুব ব্যাপকভাৱে চৰ্চাত আছে, আৰু এই স্কুটাৰখনৰ বিভিন্ন বৈশিষ্ট্য আপোনালোকক জনাবলৈ বিচাৰিছোঁ। হাৰিয়ানাৰ এটা নতুন কোম্পানী 22 মটৰ্ছ প্ৰাইভেট লিমিটেড, তেওঁলোকে এখন নতুন ইলেক্ট্ৰিক এখন স্কুটাৰ বজাৰলৈ মুকলি কৰিছে। এখন শেহতীয়াকৈ ফেব্ৰুৱাৰী মাহত 9 তাৰিখৰ পৰা 14 তাৰিখলৈ দিল্লীত অনুষ্ঠিত অটো এক্সপো 2018ত এখন মুকলি কৰিছে। এইখনৰ গ্ৰাহকসকলে পাব কম্বাইন ব্ৰেকিং ছিষ্টেম। তাত দুখন ডিছ ব্ৰেক আছে আগ চকা আৰু পিছ চকাত। তেওঁলোকে টিউবলেছ টায়াৰ ব্যৱহাৰ কৰিছে, য'ত এলয় হুইলছ আছে ধুনীয়া ডায়মণ্ড কাঠৰ। তেওঁলোকে ছাছপেনশ্যনৰ ক্ষেত্ৰত আগফালে টেলিস্কপিক আৰু পিছফালে হাইড্ৰলিক ছাছপেনশ্যন ব্যৱহাৰ কৰিছে, আৰু সম্পূৰ্ণ বডিটো ৰবটৰ দ্বাৰা ৱেল্ডিং কৰা হৈছে। আৰু তেওঁলোকে যোনটো ব্যৱহাৰ কৰিছে DC মটৰ, সেইটো খুব নামী দামী কোম্পানী বছ তেওঁলোকে কোম্পানীটোক প্ৰদান কৰিছে। ইয়াৰ উপৰি প্ৰজেক্টৰ হেডলাইম্প আৰু সম্পূৰ্ণ যিয'ত লাইটিঙৰ ব্যৱস্থা আছে সকলো LED লাইট ব্যৱহাৰ কৰা হৈছে। ব্লুটুথ কানেক্টিভিটি আছে, আৰু ক্ৰুইজ, ড্ৰেগ, ৰিভাৰ্ছৰ দৰে 3টা ড্ৰাইভিং মোড আছে। তো আমি এতিয়া ৰিভাৰ্ছো কৰিব পাৰিম এইখন স্কুটাৰত। তেওঁলোকে 2টা লিঅন বেটাৰী ইউজ কৰিছে, ডুৱেল বেটাৰী। তো একেলগে 2টা লগাব নোৱাৰি, এবাৰত এটাই লগাব পাৰে। এটা শেষ হোৱাৰ পাছত দ্বিতীয়টো বেকআপত থকা বেটাৰীটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, আৰু যিটো চাৰ্জ দিব পাৰে 5 এম্পিয়াৰ চকেটৰ যোগেদি। আৰু এটা বেটাৰী চাৰ্জ হ'বলৈ মিনিমাম 4 পৰা 5 ঘণ্টা লাগে বুলি কোম্পানীটোৱে দাবী কৰিছে। এই যোনটো বেটাৰী, সেই বেটাৰীটোৰ লগত তেওঁলোকে এডিশ্যনেল দিছে এটা বেটাৰী। দেখাত খুব সুন্দৰ স্মাৰ্ট লুক এটা আছে। তেওঁলোকে ইয়াৰ উপৰি ব্যৱহাৰ কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এই বিষয়টো আচলতে সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যোগেদি, অৰ্থাৎ এটা স্মাৰ্ট ফোনত এপ ব্যৱহাৰ কৰি আপুনি বাহনখনৰ লগত যোগসূত্ৰ ৰক্ষা কৰিব পাৰিব, আৰু সেই এপৰ যোগেদি বহুতখিনি কথা আপুনি গম পাব। আপোনাৰ গাড়ীখনৰ টেকনিকেল কিবা ইছ্যু কিবা আহিছে নেকি, কিবা অসুবিধা হৈছে নেকি, সকলোখিনি এপৰ জৰিয়তে আপুনি মেইনটেইন কৰিব পাৰিব। ইয়াৰ উপৰি তেওঁলোকে দিছে জিঅ' ফেন্সিং ছিষ্টেম, অৰ্থাৎ আপোনাৰ গাড়ীখন কোনোবাই যদি চুৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি গম পাব, আপোনালৈ মেছেজ আহিব বা আপোনাৰ এপত জনাব। ইয়াৰ উপৰি দিছে আপোনাৰ GPS ব্যৱস্থা দিছে। GPSৰ যোগেদি আপোনাৰ গাড়ীখনৰ ক'ত পাৰ্কিং কৰিছে, কি কথা ইত্যাদি কথাখিনি আপুনি গম পাই থাকিব। ইয়াৰ উপৰিও আপুনি পাব ডেইলি এলাৰ্টছ কিছুমান পাব, ৰোডৰ কণ্ডিশ্যন কেনেকুৱা, ট্ৰাফিক কেনেকুৱা হৈ আছে, ডেইলি বেটাৰী ইউজ কিমানকৈ হৈছে তাৰ এটা এনালাইচিছ আপোনাক দিব। আৰু আপুনি ৰিম'টলি আপুনি গাড়ীখন ডায়েগন'চিছ কৰিব পাৰিব, কিবা অসুবিধা আহিছে নেকি গাড়ীখনত, আপুনি সেই এপটোৰ যোগেদি জানিব পাৰিব। তেওঁলোকে দাবী কৰা মতে ডুৱেল বেটাৰীৰ সৈতে আপুনি 160 কিলোমিটাৰ পৰ্যন্ত আপুনি চলাব পাৰিব, আৰু স্কুটাৰখনৰ সৰ্বাধিক গতিবেগ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত। তেওঁলোকে কৈছে যে তেওঁলোকৰ স্কুটাৰত ব্যৱহাৰ কৰা বেটাৰীটো ফাষ্ট চাৰ্জিং মডত 1 ঘণ্টাত 70% পৰ্যন্ত চাৰ্জ কৰিব পৰা যাব। লোডিং কেপাচিটি 150 কেজি, আৰু গাড়ীখনৰ যোনটো ৱেইট আমি জানিবলৈ পোৱা মতে 85 কেজি, খুব লাইট ৱেইট। ইয়াৰ উপৰি স্মাৰ্ট এপছ ইউজ কৰিব লাগিব। স্মাৰ্ট এপছটো আপুনি ডাউনলোড কৰিব লাগিব, কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যে তেওঁলোকে কোনটো স্মাৰ্ট এপ ব্যৱহাৰ কৰিছে বা মাৰ্কেটত এতিয়ালৈকে অহা নাই। এই বিষয়ে আমি লাহে লাহে জানিবলৈ পাম, আৰু জানিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বৰ্তমান তেওঁলোকে 6টা ৰঙত এই স্কুটাৰখন বজাৰলৈ উলিয়াই দিব বুলি আমি জানিবলৈ পাইছোঁ। আৰু শেহতীয়াকৈ পোৱা তথ্য অনুসৰি যদিও ইলেক্ট্ৰিক স্কুটাৰ, তাত মোবাইলৰ চাৰ্জিঙৰো তেওঁলোকে এটা ব্যৱস্থা কৰিছে।